এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। ওদালগুৰি পানেৰী চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ। দেওবাৰে সন্ধিয়া 7মান বজাত এজাক হাতীৰ পৰা ফালৰি কাটি অহা এটা বনৰীয়া হাতীয়ে পানেৰী চাহ বাগিচাত সোমাই ভাঙি তছনছ কৰিলে পানেৰীৰ ফেক্টৰী লাইনৰ 3টা বাসগৃহ। নগাঁও জিলাৰ বৰভেটিত দেওবাৰে বৃহৎ অজগৰ সাপ উদ্ধাৰ। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী বৰভেটি শিৱ মন্দিৰৰ কাষতে উদ্ধাৰ হয় প্ৰকাণ্ড অজগৰ ডাল। পিছত স্থানীয় লোকে উদ্ধাৰ কৰি চমজাই দিয়ে বন বিভাগক। ৰাজ্যত পুনৰ আটক কৰিছে এজন আলফা স্বাধীনৰ কেডাৰক। অৰুণাচলৰ নামচাইত অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত আটক থাউচেন অসম ওৰফে অনুপম দহতীয়া নামৰ আলফা কেডাৰজন কাকপথাৰৰ সেনা ছাউনী আক্ৰমণত জড়িত আছিল বুলি জানিব পৰা গৈছে। কেডাৰজনৰ ঘৰ তিনিচুকীয়াৰ বাৰেকুৰিত। নাজিৰাৰ ধপাতপট্টিত বিধ্বংসী অগ্নিকাণ্ড। ভস্মীভূত হয় কেইবাটাও বাসগৃহ। জুইত যায় লক্ষাধিক টকাৰ সা সামগ্ৰী। 3টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় জুইত। ICC মহিলা বিশ্বকাপত বাংলাদেশ বনাম ভাৰতৰ মেচত অসমৰ উমা চেত্ৰী। প্ৰথমবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ খেলুৱৈগৰাকীৰ।